নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন 2024 বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অগ্ৰপ বিজেপিৰ মুখ্যম আঘাত। এনে অগ্ৰপ বিজেপি ত্যাগ কৰি প্ৰায় শতাধিক নেতা কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত। দিবলৈ সবিশেষ পঞ্চায়ত নিৰ্বাচনৰ পিছতেই শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। 2024 বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদানৰ জোৱাৰ। নিৰ্বাচনৰ পূৰ্বে অগ্ৰপ বিজেপিত মুখ্যম আঘাত। অগ্ৰপ বিজেপি ত্যাগ কৰিলে প্ৰায় শতাধিক নেতা কৰ্মীয়ে। নাৰায়ণপুৰৰ গৰুবন্ধাত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। কংগ্ৰেছী নেতা নাৰায়ণ ভূঞাৰ নেতৃত্বত কংগ্ৰেছত যোগদান কাৰ্যসূচী। এটা পঞ্চায়ত নিৰ্বাচনৰ পিছতেই শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ ভাৰতৰ একশ্যন। বাংলাদেশত লাগিছে এতিয়া হাহাকাৰ। ব্যৱসায়িক ক্ষেত্ৰত বাংলাদেশত ব্যাপক প্ৰভাৱ। কাপোৰকে ধৰি বাংলাদেশৰ পশু সামগ্ৰী নিষিদ্ধ কৰিছে ভাৰতে। এটা ৰাজপথত আবদ্ধ হৈ পৰিছে শ শ সামগ্ৰী ভৰ্তি ট্ৰাক। দিব লাগিছে এটা ব্ৰেকিং আপডেট। ভাৰতৰ একশ্যনৰ পিছতেই বাংলাদেশত হাহাকাৰ। ব্যৱসায়িক ক্ষেত্ৰত বেয়াকৈ প্ৰভাৱ পৰিছে বাংলাদেশত। এটা ৰাজপথতেই আবদ্ধ হৈ পৰিছে শ শ সামগ্ৰী ভৰ্তি ট্ৰাক। ভাৰতলৈ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ দীঘলীয়া শাৰী। এটা বাংলাদেশৰ ভাৰত বিৰোধী পদক্ষেপৰ পিছতেই একশ্যন। এটা কাপোৰকে ধৰি বাংলাদেশৰ বহু সামগ্ৰী নিষিদ্ধ কৰিছে ভাৰতে। 17 মেত বাংলাদেশৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত লৈছিল ভাৰত চৰকাৰে। এটা ভাৰতত নিষেধাজ্ঞা আৰোপ কৰিছিল বাংলাদেশী সামগ্ৰী। এটা নিষিদ্ধ কৰিছিল ফলৰ সোৱাদযুক্ত পানী আৰু স্নেক চিপছ আদি। লগতে কপাৰজাত সামগ্ৰী, প্লাষ্টিক, PVC, ৰং কাঠৰ সামগ্ৰীও কৰিছিল নিষিদ্ধ। এটা ভাৰতৰ একশ্যনৰ পিছতেই বাংলাদেশত লাগিছে হাহাকাৰ। ব্যৱসায়িক ক্ষেত্ৰত বেয়াকৈ প্ৰভাৱ পৰিছে এতিয়া বাংলাদেশত। ৰাজপথতেই আবদ্ধ হৈ পৰিছে শ শ সামগ্ৰী ভৰ্তি ট্ৰাক। ভাৰতলৈ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ দীঘলীয়া শাৰী। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ঘৰৰ মজিয়াতেই পৰি ৰ'ল মাতৃৰ নিথৰ দেহ। কলৈ গ'ল একমাত্ৰ পুত্ৰ নয়ন ডেকা। এটা 55 বছৰীয়া মাতৃৰ সৈতে নয়নে কৰিলে নেকি ভয়ংকৰ কাণ্ড। তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সবিশেষ জনাই আছোঁ আপোনালোকক। দিব লৈছে এটা ব্ৰেকিং আপডেট। পুনৰ ৰাজ্য জোকাৰি যোৱা আন এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মহিলাৰ অৰ্ধগলিত মৃতদেহ। প্ৰায় 10 দিনে মাতৃৰ মৃতদেহ পৰি ৰ'ল ঘৰতে। দময়ন্তী ডেকা নামৰ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য। নলবাৰী ঘগাপাৰত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো। এই পৰ্যন্ত কোনো সন্ধান নাই একমাত্ৰ পুত্ৰ নয়ন ডেকাৰ। 55 বছৰীয়া দময়ন্তীক হত্যা কৰিলে নেকি পুত্ৰ নয়ন ডেকাই। তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। একমাত্ৰ পুত্ৰ নয়ন ডেকাৰ সৈতে ঘৰটোত বাস কৰিছিল দময়ন্তীয়ে। স্বামী মৃত্যুৰ পিছতেই পুৱা পেঞ্চনৰ টকাৰে পাৰ কৰিছিল জীৱন। নয়নে মাতৃ দময়ন্তীৰ সৈতে প্ৰায় লিপ্ত হৈছিল পচন্দ কাজিয়াত। সেয়েহে ওচৰ চুবুৰীয়াই দুয়োৰে সৈতে ৰখা নাছিল যোগাযোগ। কিন্তু বিগত 10 দিন দময়ন্তীক দেখা নাছিল প্ৰতিবেশীসকলে। এটা দেওবাৰে নিশা অৰ্থাৎ দুগন্ধৰ পোৱাত সন্দেহ উপজে ৰাইজৰ। এটা আৰক্ষীক খবৰ দিয়াত উদ্ধাৰ হয় ঘৰৰ মজিয়াত পৰি থকা মৃতদেহটো। ইফালে 10 দিনে দময়ন্তীৰ পুত্ৰ নয়নৰো নাই কোনো দেখা আৰু সাক্ষাৎ। নয়নে 55 বছৰীয়া মাতৃ দময়ন্তী ডেকাক হত্যা কৰাৰ সন্দেহ কৰিছে এতিয়া গাঁওখনৰ ৰাইজে। পুনৰ ৰাজ্য জোকাৰি গ'ল এই ভয়ংকৰ ঘটনাটোৱে। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ। আপুনিও পাইছিল নেকি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ 1 লাখ টকা? কেতিয়ালৈ চৰকাৰে মুকলি কৰিব পৰৱৰ্তী 1 লাখ টকা? আঁচনিৰ পৰৱৰ্তী ধন লাভ হোৱাৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰী দত্ত হিমন্ত বিশ্ব শৰ্মাই? সবিশেষ জনাই আছোঁ আপোনালোকক। আপুনিও পাইছিল নেকি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ 1 লাখ টকা?
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেতিয়ালৈ চৰকাৰে মুকলি কৰিব পৰৱৰ্তী 1 লাখ টকা? 1 লাখ টকা পোৱাৰ 25,000 যুৱকৰ ঘৰলৈ যাব এতিয়া চৰকাৰী প্ৰতিনিধিয়ে। যুৱকসকলে কৰা ব্যৱসায় বা উদ্যোগ চাব চৰকাৰী প্ৰতিনিধিয়ে। অহা আগষ্টৰ মাহৰ পৰা আৰম্ভ হ'ব চৰকাৰে কৰিব এই প্ৰক্ৰিয়া। এটা ভাল কাম কৰাসকলে ছেপ্টেম্বৰ মাহত লাভ কৰিব আৰু 1 লাখ টকা। ফেচবুক লাইভ যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনিও পাইছিল নেকি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ 1 লাখ টকা? মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিক লৈ এতিয়া ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। 5 গৰাকীৰ সৈতে সংঘটিত হৈছে শোকাবহ ঘটনা। ক'ত সংঘটিত হ'ল এই হৃদয় বিদাৰক ঘটনাটো সবিশেষ জনাই আছোঁ আপোনালোকক। নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল 4-চকীয়া বাহন। দুৰ্ঘটনাত 5 গৰাকীৰ কৰুণ মৃত্যু হয়। সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে চালকজনক। মুম্বাই গোৱা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। এটা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামী এতিয়া যাব নোৱাৰিব পঞ্চায়ত অফিচলৈ। স্বামীয়ে পঞ্চায়তত আহি পত্নীৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব। নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকললৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক লৈ এতিয়া ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামী এতিয়া যাব নোৱাৰিব পঞ্চায়ত অফিচলৈ। পত্নী পঞ্চায়তৰ প্ৰতিনিধি হ'লে স্বামীও প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া পঞ্চায়তত। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এটা পত্নীক প্ৰতিনিধিত্ব কৰি পঞ্চায়তত আহিব নোৱাৰিব মহিলা প্ৰতিনিধিৰ স্বামী। স্বামীয়ে পঞ্চায়তত আহি পত্নীৰ কাষত হস্তক্ষেপ কৰিব নোৱাৰিব। পত্নীৰ হৈ স্বামীয়ে কৰিব নোৱাৰিব কোনো চৰকাৰী কাম। নিজৰ কাম নিজেই কৰিব লাগিব মহিলা পঞ্চায়ত প্ৰতিনিধিয়ে। এতিয়া নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকললৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এটা মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামী যাব নোৱাৰিব পঞ্চায়ত অফিচলৈ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। হাজাৰ হাজাৰ স্নাতকত উত্তীৰ্ণ শিক্ষাৰ্থীলৈ ভাল খবৰ আহি পৰিছে। প্ৰতিগৰাকী স্নাতকত উত্তীৰ্ণ মাহে লাভ কৰিব 2,500 টকাকৈ। এতিয়া কেনেকৈ লাভ কৰিব এই ধন আপোনালোকক সবিশেষ জনাই আছোঁ। ৰাজ্য চৰকাৰে জীৱন প্ৰেৰণা আঁচনিক লৈ ডাঙৰ ঘোষণা। জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰতিগৰাকী স্নাতকত উত্তীৰ্ণই লাভ কৰিব মাহে 2,500 টকাকৈ। এতিয়া 1 জুনৰ পৰা মুকলি কৰা হ'ব আবেদনৰ বাবে বিশেষ পৰ্টেল। চৰকাৰী মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। যোগ্য বিবেচিত হ'লেই এবছৰলৈ লাভ কৰিব এতিয়া মাহেকত 2,500 টকাকৈ। স্নাতকত উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ADREত লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। কেতিয়াৰ পৰা আৰম্ভ হ'ব ADRE ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা? দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ADREত লিখিত পৰীক্ষা উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ADRE ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। 15 জুনৰ পৰা আৰম্ভ হ'ব ADRE তৃতীয় বৰ্গৰ বাবে কম্পিউটাৰ টেষ্ট। 15 জুনৰ পৰা ড্ৰাইভিং টেষ্ট লগতে ষ্টেনোগ্ৰাফাৰ ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষা আৰু চতুৰ্থ বৰ্গৰ উত্তীৰ্ণসকলৰ বাবে মৌখিক পৰীক্ষাও হ'ব 15 জুনৰ পৰা। এটা এমাহৰ ভিতৰত চৰকাৰে সম্পূৰ্ণ কৰিব এই সমগ্ৰ ব্যৱস্থা। ADREত লিখিত পৰীক্ষাত উত্তীৰ্ণ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ।